Hello friends, welcome to my channel Joy Technicals and News. আজি এই ভিডিঅ'টিত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত মই আপোনালোকক যিসকলে BA BSc BCom CBCS আছিল তেওঁলোকৰ কাৰণে এটা খবৰ লৈ আহিছোঁ যেহেতু এটা জাননী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছে আৰু সেই সম্পৰ্কে আপোনালোকক মই অৱগত কৰিবলৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আপোনালোকে যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু এটা লাইক কৰিবলৈ নাপাহৰিব যেহেতু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে মোৰ এই চেনেলত পাব পাৰে সো ইয়াত যেটো আপডেট সাধাৰণতে আহিছিলে হেতু হৈছে ৰিজাল্টৰ ওপৰত বিশেষকৈ আপোনালোক যিসকল BA BSc BComৰ আছিলে আৰু যিসকলে বেক দিছিলে বা বেকলগ এক্সাম দিছিলে CBCSৰ যিসকলৰ তাত আগৰ যিখিনি হয় তেওঁলোকৰ কাৰণে যেহেতু এই নোটিফিকেশনখন আৰু ইয়াত আপোনালোকৰ যি আহিছে ৰিজাল্ট আহিছে আপোনালোকৰ 5th সেমিস্টাৰ যিসকলে দিছিলে তেওঁলোকৰ 5th সেমিস্টাৰ এক্সামিনেশনৰ ৰিজাল্ট বিলাক আহিছে BSc আৰু BA দুইখিনিৰ আসলে 5th সেম যি পৰীক্ষা এই পৰীক্ষাৰ ৰিজাল্ট বিলাক আহিছে আৰু লগতে যিসকল 3rd সেমিস্টাৰ আছিল ইতিমধ্যে তেওঁলোকৰ ৰিজাল্ট আহিলেই CBCSৰ গতিকে 3rd সেমিস্টাৰ ৰিজাল্ট 20 তাৰিখে আহিছিলে 5th সেমিস্টাৰ আৰু যিখিনি 5th সেমিস্টাৰ BA আৰু 5th সেমিস্টাৰ BSc এই দুইখিনি ৰিজাল্ট আসলতে আজি 23 তাৰিখে আসলতে আহিছে এটা 22 তাৰিখে আহিছে আপোনালোকে ৰিজাল্ট বিলাক চাবৰ বাবে ৰিজাল্ট dibru.result.in এই ওয়েবসাইটত আপোনালোকে যাব লাগে বা dibru.result.in এই ওয়েবসাইটত গলে আপোনালোকে পাব আৰু ইয়াত আপোনালোকৰ যি 5th সেমিস্টাৰৰ ৰিজাল্ট হেয়া যদি আপোনালোকে ৰোল নম্বৰ ওয়াইজ বা ক্যাটাগৰি ওয়াইজ আপোনালোকে যদি চাব বিচাৰে তেতিয়ালে হেয়া আপোনালোকে পাব মেৰিট ওয়াইজ আপোনালোকে চাবলৈ হলো ইয়াত পাব আৰু যদি অকল ৰিজাল্টখন চাও বুলি ভাবিছে তেতিয়ালে ৰিজাল্ট বিলাক সাধাৰণতে ইয়াত দেখা পাব আপোনালোকে ইয়াত আপোনালোকে এইখিনি দেখিছে ৰিজাল্ট ইয়াত আপোনালোকৰ ৰোল নম্বৰ আহিছে না হেতু চাব পাৰে আৰু যদি আপোনালোকে পাৰফৰম্যান্স চাব বিচাৰে তেতিয়ালে পাৰফৰম্যান্স বিলাকো আপোনালোকে ইয়াত ধুনিয়াকৈ দি থোৱা আছে আপোনালোকে হেতু চাইও গম পাব পাৰে এতিয়া লগতে আপোনালোকে যদি কিন্তু নাম্বাৰ চাব পাৰে নাম্বাৰ বিচাৰিছে বা মাৰ্কশিটখন আপোনালোকে জানিব বিচাৰিছে কিমান পাইছে তেতিয়ালে হেয়া চাবৰ বাবে আপোনালোকে dibruexam.in এই ওয়েবসাইটটোত আপোনালোকে যাব লাগে আৰু তাতে আপোনালোকে চাব পাৰিব BScও ঠিক তেনেকে মই এখিনি আপোনালোকক দেখুৱাইছো এটো BSc হয় আৰু BSc যদি মই খুলু তেতিয়ালে হেখিনিও আহিব তেনেকে ইয়াত মই আসলতে BSc যিখিনি আছে তেওঁলোকৰ ৰিজাল্টটো যদি চাও তেতিয়ালে আহিব এনেকে আসলতে মই দেখুৱাইছো আপোনালোকক ৰব অহা নাই আসলতে অকমান টাইম লৈছে এখিনি BA খিনি আকৌ নতুনকে সাৰ্চ হৈছে আপোনালোকে এনেকে চাব আসলতে মোক টাইম লাগিছে এতিয়া আপোনালোকক মই আৰু এটা বস্তু দেখাই দিও হেতু হৈছে কি যে ৰিজাল্ট বিলাক চাবৰ কাৰণে dibruexam.in এই যেটো ওয়েবসাইট আছে তাত যাব পাৰে dibruexam.in অৰ ওয়েবসাইটটোত যদি যায় তেতিয়াহলে সেই ওয়েবসাইটত আসলতে আপোনালোকে মাৰ্কসটো পাব পাৰে মাৰ্কসটো চাব পাৰে মই আপোনালোকক হেতু দেখুৱাই দিছো dibruexam.in এই ওয়েবসাইটটোত আপোনালোকে যাব এটো ৰহা লগে লগে দেখিছে ইয়াত এটা আছে ৰেজিষ্ট্ৰেচন এক্সাম ফৰ্ম আৰু তলত আছে গ্ৰেড শীট 3 নম্বৰ ক্লিক কৰিলো একাডেমিক ইয়াৰটো আপোনালোকে সিলেক্ট কৰিব 25-26 প্ৰগ্ৰাম সিলেক্ট কৰিব UG সেশন সিলেক্ট কৰিব উইন্টাৰ এক্সাম নেম ধৰিলক মই 3rd সেম দেখিছে 3rd সেম আছে 5th সেম BA ৰেজিষ্ট্ৰেচন নম্বৰ দি দিয়া লগে সাবমিট কৰি দিব অটোমেটিক্যালি আপোনালোকৰ যিখন গ্ৰেড শীট বা যিখন আসলতে মাৰ্ক শীট হেখন আপোনালোকৰ ডাউনলোড হৈ যাব আৰু আপোনালোকে তাৰ পৰা সকলো বস্তুবিলাক ল'ব পাৰে আৰু যদি আপোনালোকে ভাবিছে ৰিজাল্টটো চাম তেতিয়াহলে ৰিজাল্টটো আপোনালোকে কেনেকৈ চাব লাগে হেতু ইতিমধ্যে আপোনালোকক দেখুৱাইছো সো এনেকৈ আপোনালোকে চাব আৰু আপোনালোকৰ ৰিজাল্ট বিলাক গ্ৰহণ কৰিব আজিলৈ ইমানেই ধন্যবাদ